চিৰিজ স্কলাৰশ্বিপ 2025 যি অনলাইন আবেদন সেয়া আৰম্ভ হৈ গৈছে আৰু আজি এইটো ভিডিঅ'ত মই আপোনালোকক দেখুৱাম চিৰিজৰ কোনটো স্কলাৰশ্বিপৰ কাৰণে কোনসকল ষ্টুডেণ্টে বৰ্তমান আবেদন কৰিব পাৰিব আৰু চিৰিজ স্কলাৰশ্বিপটো আপোনালোকৰ ডাইৰেক্টৰেট অফ টি ট্ৰাইবছ এণ্ড আদিবাসী ৱেলফেয়াৰ আছাম গভৰ্ণমেণ্ট অফ আছামৰ ফালৰ পৰা আপোনালোকৰ দিয়া হয় আৰু এই যোনটো আপোনালোকৰ স্কলাৰশ্বিপ হয় টাইপ অফ স্কিমটো স্কলাৰশ্বিপ এণ্ড ৱেলফেয়াৰ স্কিম আৰু এইবাৰ আপোনালোকৰ 2025 আৰু 26 যোনটো আপোনালোকৰ ফাইনেন্সিয়েল ইয়েৰ হয় ইয়াৰ কাৰণে আপোনালোকৰ বৰ্তমান অনলাইন আবেদন আৰম্ভ হৈ গৈছে আৰু ইয়াৰ চিৰিজৰ ভিতৰতে আপোনালোকৰ ভালেমানকেইটা স্কলাৰশ্বিপ থাকে আৰু এইকেইটা স্কলাৰশ্বিপ আপোনালোকৰ চবৰে কাৰণে নহয় আপোনালোকৰ ইয়াৰ প্ৰথম আছে আপোনালোকৰ প্ৰি মেট্ৰিক তো প্ৰি মেট্ৰিক স্কলাৰশ্বিপটো আপোনালোকে ক্লাছ 1ৰ পৰা ক্লাছ 10লৈকে আপোনালোকে প্ৰি মেট্ৰিক স্কলাৰশ্বিপটো আবেদন কৰিব পাৰিব চিৰিজৰ যোনসকল আপোনালোকে ক্লাছ 1ৰ পৰা আপোনালোকে ক্লাছ 10লৈকে চিৰিজৰ আপোনালোকৰ প্ৰি মেট্ৰিকটোৰ কাৰণে আপোনালোকে আবেদন কৰিব পাৰিব আৰু যোনসকল ক্লাছ 10লৈকে আছে তেওঁলোকে পষ্ট মেট্ৰিক স্কলাৰশ্বিপটোৰ কাৰণে আবেদন কৰিব নোৱাৰে পষ্ট মেট্ৰিকটোৰ কাৰণে আবেদন কৰিবলৈ হ'লে আপোনালোকে ক্লাছ 10 পাছ কৰা হ'ব লাগিব আপোনালোকে ক্লাছ 11ৰ পৰা আপোনালোকৰ বাকী যোনখিনি আছে ক্লাছ 11 12 বা ডিগ্ৰী লেভেলত বা আপোনালোকৰ ডিগ্ৰীৰ ওপৰতো যদি কোনোবাই কিবা পঢ়ি আছে তেতিয়া তেওঁলোকে পষ্ট মেট্ৰিকটোৰ কাৰণে আবেদন কৰিব পাৰিব চিৰিজৰ ফালৰ পৰা ওলোৱা তাৰপিছত চিমন সিংটোৰ কাৰণে যদি আপোনালোকে আবেদন কৰিব বিচাৰে আপোনালোকৰ প্ৰি মেট্ৰিক ষ্টুডেণ্টসকলে নোৱাৰিব অৰ্থাৎ 10লৈকে যোনসকল ষ্টুডেণ্ট আছে তেওঁলোকে চিমন সিং স্কলাৰশ্বিপটোৰ কাৰণে আবেদন কৰিব নোৱাৰিব এইটোৰ কাৰণে আবেদন কৰিবলৈ হ'লে আপোনালোকে 10 পাছ কৰা হ'ব লাগিব আৰু 10 পাছ কৰা হ'লেহে আপোনালোকে চিমন সিং যোনটো স্কলাৰশ্বিপ হয় পষ্ট মেট্ৰিক সেই পষ্ট মেট্ৰিক স্কলাৰশ্বিপটো আপোনালোকে লাভ কৰিব তাৰপিছত আহিলে ফাইনেন্সিয়েল এছিষ্টেণ্ট ফৰ হায়াৰ ষ্টাডিজ তো ফাইনেন্সিয়েল এছিষ্টেণ্ট ফৰ হায়াৰ ষ্টাডিজ স্কলাৰশ্বিপটোৰ কাৰণে যদি আপোনালোকে আবেদন কৰিব বিচাৰে তেতিয়া আৰু আপোনালোকে ক্লাছ 10ৰখিনি নহয় ক্লাছ 11ৰ ওপৰত যোনখিনি আছে আপোনালোকে ধৰি লওক গ্ৰেজুৱেশ্যন পাছ কৰি আপোনালোকে হায়াৰ ষ্টাডিজ কাৰণে যদি ক'ৰবাত পঢ়ি আছেগৈ বা কিবা যদি কোচিং কৰি আছে তেতিয়া আপোনালোকে এই স্কলাৰশ্বিপটো আবেদন কৰিব পাৰে তাৰপিছত আহিলে আপোনালোকৰ ফাইনেন্সিয়েল এছিষ্টেণ্ট ফৰ ANM GNM এণ্ড টেকনিকেল কোৰ্চ তো ফাইনেন্সিয়েল এছিষ্টেণ্ট ফৰ ANM GNMটো হ'ল আপোনালোকৰ যোনসকলে নাৰ্ছিং বা টেকনিকেল যদি কিবা কোৰ্চ কৰি আছে ধৰি লওক আপোনালোকে ITI কৰি আছে বা আপোনালোকে GNMৰ কোৰ্চ কৰি আছে বা ANMৰ কোৰ্চ কৰি আছে আপোনালোকৰ কমপ্লিট হোৱা নাই তেতিয়া তেওঁলোকে এই স্কলাৰশ্বিপটো আপোনালোকে এপ্লাই কৰিব পাৰে তাৰপিছত আহিলে আপোনালোকৰ কোচিং ফৰ হায়াৰ ষ্টাডিজ যদি কোনোবাই বাহিৰত গৈ কিবা কোচিং কৰি আছে আপোনালোকে হায়াৰ ষ্টাডিজৰ কাৰণে তেওঁলোকে এইটো স্কলাৰশ্বিপৰ কাৰণে আপোনালোকে আবেদন কৰিব পাৰে ইয়াত এইটো চিলেক্ট কৰিব পাৰে তাৰপিছত আহিলে গ্ৰেণ্ড ওমেন SSG এইটো আপোনালোকে প্ৰি মেট্ৰিকসকলৰ কাৰণে নহয় আপোনালোকে পষ্ট মেট্ৰিকসকলৰ কাৰণেহে তাৰপিছত আহিলে শ্বহীদ দয়াল দাস পানিকা যোনটো আপোনালোকৰ চিৰিজৰ আণ্ডাৰতে আহে যদি আপোনালোকে শ্বহীদ দয়াল দাস পানিকা স্কলাৰশ্বিপটোৰ কাৰণেও যদি আপোনালোকে আবেদন কৰিব বিচাৰে আপোনালোকে ক্লাছ 10ৰ ওপৰত হ'ব লাগিব অৰ্থাৎ আপোনালোকে পষ্ট মেট্ৰিক হ'ব লাগিব প্ৰি মেট্ৰিকসকলে অকল প্ৰথম যোনটো প্ৰি মেট্ৰিক স্কলাৰশ্বিপ আহিছে অকল আপোনালোকে সেইটোহে এপ্লাই কৰিব পাৰিব সেইটো আপোনালোকৰ ক্লাছ 1ৰ পৰা ক্লাছ 10লৈকে হয় বাকী পষ্ট মেট্ৰিকৰ সকলেহে যোনসকল মেট্ৰিক পাছ কৰিছে তেওঁলোকেহে এই বাকী যিমানকেইটা স্কলাৰশ্বিপ আছে এই গোটেইকেইটাৰ কাৰণে আপোনালোকে এপ্লাই কৰিব পাৰিব আৰু এবাৰত আপোনালোকে ইয়াৰ এটা স্কলাৰশ্বিপেই পাব যদি আপোনালোকে পষ্ট মেট্ৰিকটোৰ কাৰণে আবেদন কৰিছে তেতিয়া আপোনালোকে চিমন সিঙৰ যোনটো স্কলাৰশ্বিপ হয় সেই স্কলাৰশ্বিপটো আপোনালোকে লাভ নকৰিব আৰু যদি আপোনালোকে চিমন সিংটোক এপ্লাই কৰিছে তেতিয়া আপোনালোকৰ ইয়াত যোনটো আহিছে ফাইনেন্সিয়েল এছিষ্টেণ্ট ফৰ হায়াৰ ষ্টাডিজটো এইটো আপোনালোকে লাভ নকৰিব ইয়াৰ আপোনালোকৰ যিকোনো এটাহে এপ্লাই কৰিব পাৰিব গোটেইটো যিহেতু গোটেইকেইটা স্কলাৰশ্বিপ আপোনালোকৰ চিৰিজৰ আণ্ডাৰতে আপোনালোকৰ আহে আৰু চিৰিজৰ আণ্ডাৰত অহা আপোনালোকে যদি পষ্ট মেট্ৰিক বা হওক বা যিকোনো এটা আপোনালোকে ইয়াৰ এবাৰত এটাহে আপোনালোকে এপ্লাই কৰিব পাৰিব আৰু ইয়াৰ যি আপোনালোকৰ অনলাইন এপ্লাই হয় অনলাইন এপ্লাই বৰ্তমান আৰম্ভ হৈ গৈছে 1 জুন 2025ৰ পৰা আৰু আপোনালোকে আবেদন কৰিব পাৰিব 16 জুলাই 2025লৈকে তো বৰ্তমান ইয়াৰ ৰেজিষ্ট্ৰেশ্যনটো হৈ আছে আপোনালোক যোনসকলে প্ৰি মেট্ৰিক বা পষ্ট মেট্ৰিকে হয় আপোনালোকে চিৰিজৰ যোনটো অফিচিয়েল ৱেবছাইট আছে CIRISAssam.in এই ৱেবছাইটটোত গৈ আপোনালোকে এই স্কলাৰশ্বিপটোৰ কাৰণে বৰ্তমান ৰেজিষ্ট্ৰেশ্যনটো কৰি ল'ব আৰু ৰেজিষ্ট্ৰেশ্যনটো কৰি আপোনালোকৰ ইয়াত যোনখন বনাফাইড আপোনালোকৰ কপি হয় সেই কপিটো ইনষ্টিটিউটৰ পৰা চহী কৰি আপোনালোকে ইয়াৰ আপোনাৰ যোনটো স্কলাৰশ্বিপ ফৰ্ম হয় এই স্কলাৰশ্বিপ ফৰ্মটো ছাবমিট কৰিব লাগিব 16 জুলাই 2025ৰ ভিতৰত তো 1 জুনৰ পৰা আপোনালোকে 16 জুলাই 2025ৰ ভিতৰত আপোনাৰ যোনটো চিৰিজৰ স্কলাৰশ্বিপ হয় এই স্কলাৰশ্বিপটো আপোনালোকে ছাবমিট কৰিব লাগিব তো মই কোনটো স্কলাৰশ্বিপ কোনসকলে পায় সেইটো আপোনালোকক এইটো ভিডিঅ'তে দেখুৱাই দিলোঁ তো আপোনালোকে যদি প্ৰি মেট্ৰিক হয় তেতিয়া প্ৰি মেট্ৰিকসকলে আপোনালোকে এইকেইটা স্কলাৰশ্বিপ আপোনালোকে এপ্লাই নকৰিব আৰু যদি আপোনালোকে পষ্ট মেট্ৰিক হয় তেতিয়া আপোনালোকে ইয়াৰ যিকোনো এটা আপোনালোকে আবেদন কৰিব পাৰিব যিহেতু ইয়াত আপোনালোকৰ পষ্ট মেট্ৰিকসকলে তলৰ গোটেইকেইটা স্কলাৰশ্বিপৰ কাৰণে আবেদন কৰিব পাৰে তো ইয়াৰ আপোনালোকৰ আবেদন কৰিম বুলি যদি ভাবি আছে আপোনালোকে CIRISAssam.in তো এই ৱেবছাইটটোতে যাব আৰু এই ৱেবছাইটটোত গৈ আপোনালোকে 16 জুলাইলৈকে